মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত নৱোদয় বাছনি পৰীক্ষা ক্লাছ 6ৰ 2023 চনৰ যিখন কুৱেশ্যন পেপাৰ আছিলে ইয়াৰে প্ৰশ্নখিনিৰ সমাধানখিনি তোমালোকক কৰি দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। এতিয়া চোৱা তোমালোকে খণ্ড নম্বৰ 1 খণ্ড নম্বৰ 1ত দিছিল মানসিক যোগ্যতা পৰীক্ষা। ইয়াতে প্ৰথম ভাগটোত কি দিছে আমি চাওঁ আহাচোন। প্ৰথম ভাগটোত দিছিল যে নিৰ্দেশনা প্ৰশ্ন নং সংখ্যা 1ৰ পৰা 4 লৈ প্ৰত্যেক প্ৰশ্নৰ 4টাকৈ চিত্ৰ A, B, C আৰু D দিয়া হৈছে। ইয়াতে চোৱাচোন 4টা চিত্ৰ দিয়া হৈছে A, B, C আৰু D। এই 4টা চিত্ৰ দিয়া হৈছে হয়নে? এই 4টা চিত্ৰৰ ভিতৰত 3টাৰ মাজত সমানতা আছে। ঠিক আছে, যে 4টা চিত্ৰৰ ভিতৰত 3টাৰ মাজত কি আছে? সমানতা। 3টা চিত্ৰ কি হয়? একে আছে, মিল আছে। এটা চিত্ৰ বাকীকেইটাতকৈ ভিন্ন, এটা কিন্তু অমিল আছে। অন্যতকৈ ভিন্ন চিত্ৰটো বিচাৰি উলিয়াব দিছে আৰু শুদ্ধ উত্তৰটো দিবলৈ OMR উত্তৰ পত্ৰত প্ৰশ্ন সংখ্যাৰ লগত থকা বৃত্তটো কলা কৰিবলৈ কৈছে। অৰ্থাৎ ইয়াতে কৈছে যে ইয়াতে 4টাকৈ চিত্ৰ দিয়া আছে, 3টাৰ সমানতা অৰ্থাৎ 3টাৰ মিল আছে, এটাৰ কিন্তু অমিল আছে। সেই অমিলটো আমি বাছি উলিয়াবলৈ লাগে। এতিয়া আমি এটা এটাকৈ ভালদৰে চাই যাম। ইয়াতে এইডাল আছে, ইয়াতে এনেকুৱা দুডাল আছে হয়নে? ইয়াতেও এডাল এই দুডাল আছে হয়নে? ইয়াতেও এডাল এই দুডাল আছে। ইয়াতে কিন্তু মাত্ৰ এডাল আছে হয়নে? এইটো চাইডৰডাল কি আছে? মিচিং আছে, এইটো চাইডৰডাল নাই। অৰ্থাৎ এইটো চোৱাচোন বাকীকেইটাতকৈ কি হয়? ভিন্ন। কাৰণ প্ৰত্যেকতে দুডালকৈ আঁচ আছে, কিন্তু ইয়াতে এডাল আঁচহে আজি ইয়াতে আছে। অৰ্থাৎ ইয়াৰে সমানতা নথকা কোনটো হ'ব? অপশ্যন নম্বৰ ডিটো হ'ব। এনেধৰণে বিচাৰিব লাগিব। ঠিক আছে, এতিয়া আমি চাওঁ আহা 2 নম্বৰটো। 2 নম্বৰত আমাক দিছিল এনেকুৱা ধৰণে। ইয়াতে চোৱাচোন ইয়াতে কেইটা আছে? 4টা আছে হয়নে? এনেকুৱা ধৰণৰ কেইটা আছে চোৱাচোন, 1 2 3 4টা আছে। ইয়াতেও চোৱা 1 2 3 4টা আছে। ইয়াতেও 1 2 3 4টা আছে। ইয়াত কিন্তু বহুত আছে, 1 2 3 4 5 6 7টা আছে। অৰ্থাৎ এই 3টাতকৈ হয়নে? এই 3টাতকৈ এইটো অমিল আছে হয়নে? গতিকে অপশ্যন নম্বৰ ডি হ'ব এই কুৱেশ্যনটোৰ কাৰেক্ট আনচাৰ। এনেদৰে উত্তৰবোৰ উলিয়াব লাগিব, একেবাৰে সহজ হয়। ঠিক আছে, এতিয়া চাওঁ আহা আমি 3 নম্বৰটো। 3 নম্বৰত কি দিছিলে? 3 নম্বৰটো তোমালোকে চোৱাচোন, ইয়াতে আঁচ কেইডাল আছে চোৱা, এনেকুৱা ধৰণে এডাল আছে, ইয়াতেও এডাল আছে, ইয়াতেও এডাল আছে, এনেকেও এডাল এনেকেও কি আছে? এডাল আছে হয়নে? এনেকৈ এডাল আছে চোৱা, ইয়াতেও এডাল আছে, ইয়াতেও এনেকৈ এডাল আছে। ঠিক আছে, নেক্সট যদি ইয়াতে আমি চাওঁ, ইয়াতে দুডাল আছে এনেকৈ চোৱাচোন, ইয়াতে দুডাল আছে, ইয়াতে এডাল আছে এনেকৈ, ইয়াতেও এডাল আছে, ইয়াতেও এডাল আছে। কিন্তু এই নম্বৰটোত দুডাল আছে হয়নে? চোৱাচোন এই নম্বৰটোত কি আছে? এনেকুৱা ধৰণৰ সৰু সৰু আঁচ দুডাল আছে। অৰ্থাৎ কুৱেশ্যন নম্বৰ 3ৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ এ। আশা কৰিলোঁ ধুনীয়াকৈ বুজি পালা। এতিয়া আমি চাওঁ আহা 4 নম্বৰটো। 4 নম্বৰত চোৱাচোন, 4 নম্বৰটোত ইয়াতে তোমালোকে যদি ভালদৰে লক্ষ্য কৰা, ইয়াতে চোৱা এনেকৈ আছে হয়নে? এনেকৈ আছে। ঠিক আছে, এনেকৈ আছে। নেক্সট এনেকৈ আহিল, এইটো ছাইডত আহি গ'ল। ঠিক আছে, তাৰপিছত এইটো ছাইডৰ পৰা এইটো ছাইডত গ'ল হয়নে? এইডাল চোৱা, এইটো ছাইডত গ'ল, তাৰপিছত এইডাল এইটো ছাইডত গ'ল। কিন্তু আমি যদি ইয়াতে ভালদৰে লক্ষ্য কৰোঁ, ইয়াত চোৱাচোন এনেকৈ আছে, ইয়াত চোৱাচোন এইডাল এনেকৈ আছে, কাৰডাল হয়নে? এনেকৈ আছে। ইয়াতো যদি আমি ভালদৰে চাওঁ, ইয়াতো কি আছে? এনেকৈ আছে হয়নে? ইয়াত কিন্তু চোৱাচোন, ইয়াত এনেকৈ আছে হয়নে? ইয়াতেও চোৱাচোন এনেকৈ আছে, আছেনে? ইয়াত কিন্তু এনেকৈ আছে, এনেকৈ আছে। গতিকে অপশ্যন নম্বৰ চিটো কি হ'ব? অমিল হ'ব। আশা কৰিছোঁ তোমালোকে ধুনীয়াকৈ এইটো বুজি পালা। এতিয়া নেক্সট তোমালোকে বাকী যিখিনি ৰৈ গ'ল, এইখিনি আমাৰ পেইড ক্লাছত পাবা। মাত্ৰ 199 টকাত তোমালোকে অনলাইন ক্লাছ কৰিব পাৰিবা 1 বছৰৰ কাৰণে। কোনো ধৰণৰ হিডেন ফিজ নাই। তোমালোকে এবাৰ মাত্ৰ 199 টকা পে' কৰিলেই হ'ব। 1 বছৰৰ কাৰণে তোমালোকে ভিডিঅ'ছসমূহ চাই থাকিব পাৰিবা। লগতে তোমালোকে এটা PDF পাবা, লগতে সম্পূৰ্ণ চিলেবাছ তাত তোমালোকক কভাৰ কৰি দিয়া হ'ব। এতিয়া জইন কৰিবলৈ আমাৰ এপটো ডাউনলোড কৰিলেও অথবা তোমালোকে আমাক হোৱাটছআপত মেছেজ কৰিবলৈ নাপাহৰিবা। নেক্সট আমি চাওঁ আহাচোন ভাগ নম্বৰ ডিত কি দিয়া আছে। ভাগ নম্বৰ ডিত দিছিল যে নিৰ্দেশনা প্ৰশ্ন সংখ্যা 5ৰ পৰা 8লৈ বাওঁফালে এটা প্ৰশ্নচিত্ৰ দিয়া হৈছে আৰু সোঁফালে A, B, C আৰু D চিহ্নিত 4টা উত্তৰ দিয়া হৈছে। প্ৰশ্ন নম্বৰ 5ৰ পৰা 8লৈ হয়নে? এইকেইটা চোৱাচোন প্ৰশ্ন দিয়া আছে। প্ৰশ্ন নম্বৰ 5ৰ পৰা 8লৈ বাওঁফালে এটা প্ৰশ্নচিত্ৰ দিয়া হৈছে। এইটো প্ৰশ্নচিত্ৰ চোৱা, ইয়াত লিখা আছে, এইকেইটা হৈছে প্ৰশ্নচিত্ৰ। গতিকে বাওঁফালে এটা প্ৰশ্নচিত্ৰ দিয়া হৈছে আৰু সোঁফালে A, B, C আৰু D চিহ্নিত 4টা চিত্ৰ
এটা উত্তৰ চিত্ৰ দিয়া হৈছে। নেক্সট কি কৈছে চোৱাচোন, নেক্সট কৈছে আমাক যে উত্তৰ চিত্ৰৰ পৰা প্ৰশ্ন চিত্ৰৰ সমৰূপ চিত্ৰটো বাছি উলিওৱা আৰু উত্তৰটো দিবলৈ আমাৰ উত্তৰ পত্ৰত প্ৰশ্ন সংখ্যাৰ লগত থকা বৃত্তটো কলা কৰা। অৰ্থাৎ কৈছে যে উত্তৰ চিত্ৰৰ পৰা প্ৰশ্ন চিত্ৰৰ সমৰূপ চিত্ৰ, এইটো প্ৰশ্ন চিত্ৰ, এই প্ৰশ্ন চিত্ৰৰ সমৰূপ চিত্ৰ এটা, একেই চিত্ৰ এটা, এনেকুৱা ধৰণৰ সেম চিত্ৰ এটা ইয়াতে এই চাৰিটাৰ ভিতৰত এটা আছে, সেইটো আমাক বাছি উলিয়াবলৈ কৈছে। এতিয়া আহা আমি সেই সমৰূপ চিত্ৰটো বাছি উলিয়াওঁ। অৰ্থাৎ আমাক এই 5 নম্বৰ প্ৰশ্নত কি কৈছে, এই যিটো প্ৰশ্ন চিত্ৰ আছে এই প্ৰশ্ন চিত্ৰটোৰ নিচিনাই এটা চিত্ৰ এই চাৰিটা অপশ্যনত দিয়া আছে, সেইটো আমাক বাছিবলৈ কৈছে। ইয়াতে যদি আমি ভালদৰে লক্ষ্য কৰোঁ, ইয়াতে চোৱাচোন এনেকৈ আছে হয়নে, এনেকৈ এইখিনি খালী আছে হয়নে, এইখিনি খালী আছে জানো, নাই, এইটো কেঞ্চেল হৈ গ'ল, এইটো হ'বনে, ইয়াত মাজত এনেকৈ আঁচ আছে হয়নে, এইটো কেঞ্চেল হৈ গ'ল, এইটো নিচিনা হয় জানো দেখাত, নহয়, এইটো কেঞ্চেল হ'ল, বি নম্বৰটোৰ নিচিনা দেখাত, তোমালোকে চোৱাচোন ভালদৰে লক্ষ্য কৰা, এইটো দেখাত একেবাৰে বি এনেকৈ আছে, বি নম্বৰটো হয়নে, ইয়াতো এনেকৈ আছে প্ৰশ্ন চিত্ৰত, গতিকে ছেম মিলি গৈছে, গতিকে অপশ্যন নম্বৰ বি হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনচাৰ। আশা কৰিছোঁ ধুনীয়াকৈ তোমালোকে বুজি পাইছা। যিসকল ছাত্ৰ ছাত্ৰীৰ বুজি পোৱাত প্ৰব্লেম হৈছে তোমালোকে 2-3বাৰ চাবা, যিহেতু সৰু ল'ৰা ছোৱালী হয়, বুজি পোৱাত তোমালোকৰ কিবা অসুবিধা হ'ব পাৰে। 6 নম্বৰটো চোৱাচোন, এইটো চিত্ৰৰ সমৰূপ চিত্ৰ বাছি উলিওৱা, একেবাৰে ইজি হয় হয়নে, সমৰূপ মানে কি, একে ধৰণৰ চিত্ৰ, একে ধৰণৰ চিত্ৰটো বাছি উলিওৱা তোমালোকে, ইজি হয় তোমালোকৰ বাবে। এতিয়া চোৱা, ইয়াতে চোৱাচোন কেইটা আছে, এটা সৰুকৈ ফুট এটা আছে, ইয়াতে এই ফুটটো আছে জানো, এই নম্বৰত চোৱাচোন, ইয়াতে সৰুকৈ এটা ফুট আছে ইয়াতে হয়নে, ইয়াতে ফুটটো আছে জানো, নাই, গতিকে এইটো কেঞ্চেল হ'ল। চি নম্বৰত তোমালোকে চোৱাচোন, ইয়াতো সৰুকৈ এটা ফুট আছে, এই চিত্ৰটো আছে নেকি প্ৰশ্ন চিত্ৰত, নাই, এইটো কেঞ্চেল। ইয়াতো এটা সৰুকৈ ফুট আছে, ইয়াতে আছে জানো, নাই, এইটো কেঞ্চেল হ'ল। গতিকে 6 নম্বৰটো মিলিব বি নম্বৰটোৰ লগত। ঠিক আছে, তোমালোকে মিলাই চোৱাচোন, এইটোৰ লগত এইটো একেবাৰে মিলি গৈছে হয়নে। এতিয়া আমি নেক্সট যদি 7 নম্বৰটো চাওঁ, 7 নম্বৰত তোমালোকে চোৱাচোন, ইয়াতে এনেকৈ আছে হয়নে, চোৱাচোন এনেকৈ আছে, এনেকৈ আছে, এইটোৰ নিচিনা মিলাব লাগে। ইয়াতে তোমালোকে যদি ভালদৰে লক্ষ্য কৰা, ইয়াতে চোৱাচোন এনেকৈ আছে হয়নে, এনেখিনি আমি ক'ত আছে মিলাই চাওঁ, এইখিনি আছে জানো, এইখিনি তলত আছে, এইটো কেঞ্চেল হৈ গ'ল, এইটোত নাই, চি নম্বৰত নাই, ডি নম্বৰটো আছে জানো, নাই, এইটো কেঞ্চেল। আমাৰ এইটো কোনটোৰ লগত মিলিছে 7 নম্বৰটো, এই নম্বৰটোৰ লগত মিলি গৈছে। ঠিক আছে, তোমালোকে চোৱাচোন ধুনীয়াকৈ মিলিছে আমাৰ। এতিয়া যদি তোমালোকে চোৱা 8 নম্বৰ চিত্ৰটো, 8 নম্বৰত চোৱা, এইটো প্ৰশ্ন চিত্ৰ তোমালোকে চোৱা, এইটোৰ নিচিনা এইটো হয় জানো, এই নম্বৰটোত থকাৰ নিচিনা মিলিছে জানো, মিলা নাই হয়নে, গতিকে এই নম্বৰটো কেঞ্চেল হ'ল। বি নম্বৰৰ লগত মিলিছে নেকি, বি নম্বৰত এইখিনি চোৱা ক'লা কৰাই নাই, এইখিনি ক'লা কৰাই নাই হয়নে, গতিকে এইটো মিলা নাই। ডি নম্বৰটো মিলিছে জানো, ডি নম্বৰত চোৱাচোন, ইয়াতে এনেকৈ আৰু এডাল আছে সৰুকৈ হয়নে, ইয়াতে কিন্তু এনেকৈ নাই প্ৰশ্ন চিত্ৰটোত, গতিকে ডি নম্বৰটো মিলিছেনে, ডি নম্বৰটো মিলা নাই, তোমালোকে ভালদৰে চোৱাচোন এনেকৈ আছে ইয়াতে এইখিনি। গতিকে আমি যদি ভালদৰে চাওঁ, এই 8 নম্বৰটো মিলিছে কেৱল চি নম্বৰটোৰ লগত, তোমালোকে মিলাই চোৱা, 8 নম্বৰটো চি নম্বৰটোৰ লগত ধুনীয়াকৈ মিলি গৈছে। আশা কৰিছোঁ তোমালোকে আজিৰ এই ভিডিঅ'টো চাই অলপমান বুজি পালা। যদি বুজি পাইছা, আমাৰ অনলাইন ক্লাছৰ বিষয়ে তোমাৰ বন্ধু বান্ধৱীসকলকো জনাবলৈ নাপাহৰিবা। আমাৰ ইউটিউব চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি থ'বা, আৰু তোমালোকে বহুতো ইম্পৰ্টেণ্ট নোটছ PDF পাই থাকিবা। কিবা যদি তোমালোকৰ ডাউট আছে, বুজি নোপোৱা থাকে, আমাক হোৱাটছএপত মেছেজ কৰি সুধিবলৈ নাপাহৰিবা।